মোৰ নাম পৰিধি। মোৰ বয়স ৩৫ বছৰ। মোৰ গাৰ ৰংটো বৰ ক'লা আছিল। ইমানেই ক'লা আছিল যে যিয়ে মোক চাবলৈ আহিছিল তেওঁ মোক দেখাৰ লগে লগে মোক নাকচ কৰিছিল। মোৰ এই সমস্যাৰ বাবে মা দেউতাও বৰ চিন্তিত হৈ পৰিছিল। মোৰ চেহেৰাটো দেখি মোৰ বাবে সদায় ৪-৫টা থকা সন্তানৰ দেউতাক বা বিবাহ বিচ্ছেদ হোৱা ব্যক্তি বা বুঢ়া মানুহৰ প্ৰস্তাৱ আহিছিল। কিন্তু মোৰ মা দেউতাই মোক তেনেকুৱা ব্যক্তিৰ লগত বিয়া কৰাবলৈ বিচৰা নাছিল। তেওঁলোকে কৈছিল যে আমাৰ ছোৱালীজনী আমাৰ বাবে বুজা নহয়। যেতিয়া তাইৰ বাবে ভাল প্ৰস্তাৱ পোৱা যাব তেতিয়া আমি আমাৰ ছোৱালীজনীক বিয়া কৰাই দিম। কিন্তু মোৰ বয়স পাৰ হৈ গৈ আছিল আৰু মোৰ মুখত মোৰ বয়সৰ ছাপ স্পষ্টকৈ দেখা পোৱা গৈছিল। মানুহে মোৰ মা দেউতাক পৰামৰ্শ দিছিল যে আপোনালোকৰ ছোৱালীজনীক এতিয়া বিয়া কৰাই দিয়ক। বিয়াৰ বয়স পাৰ হৈ গৈ আছে, আগলৈ আৰু ইয়াতকৈ ভাল প্ৰস্তাৱ নাপাব। গাঁৱৰ মানুহবোৰৰ কথা শুনি মোৰ মা দেউতাই এনে এজন ব্যক্তিৰ বিয়াৰ প্ৰস্তাৱ মানি লৈছিল, য'ত তেওঁৰ দুজনী ডাঙৰ ছোৱালী আৰু এটা ল'ৰা আছিল। মোৰ দেউতা বহুত চিধা মানুহ আছিল। দেউতাৰ বন্ধু এজনে দেউতাক সেই ব্যক্তিজনৰ ফটোখন দেখুৱাই দিওঁতে দেউতাই তেওঁক দেখাৰ লগে লগে মান্তি হৈ গৈছিল। কাৰণটো হ'ল তেওঁ দেখাত সফল আৰু স্মাৰ্ট আছিল আৰু তেওঁৰ ফালে চাই এনে লাগিছিল যেন তেওঁ 3টা ল'ৰা ছোৱালীৰ দেউতাক নহয়। দেউতাই সেইজন ব্যক্তিৰ প্ৰস্তাৱত মান্তি হৈছিল আৰু মোৰ ফটোখন তেওঁৰ ঘৰলৈ পঠিয়াই দিছিল। ব্যক্তিজনৰ পৰিয়ালটোও মোক পচন্দ কৰিছিল আৰু এইদৰে মোৰ বিয়াখন অতি সাধাৰণভাৱে হৈছিল আৰু মই বিদায় হৈ শহুৰৰ ঘৰলৈ বুলি আহিলোঁ। বিয়াৰ 2 দিন আগতে মই এটা কথা লক্ষ্য কৰিছিলোঁ যে মোৰ পৰিয়ালৰ মানুহবোৰে বৰ চিন্তিত হৈ আছিল আৰু মোক দেখি বহুত কান্দিছিল। তেওঁলোকে মোক কৈছিল যে তুমি শহুৰৰ ঘৰখন সদায় নিজৰ ঘৰ বুলি ভাবিবা, কাৰণ তুমি সদায় তাতেই থাকিব লাগিব। মোৰ পৰিয়ালৰ সদস্যসকলে কি ক'বলৈ চেষ্টা কৰিছিল মই ভালদৰে বুজি পাইছিলোঁ। বিয়া হৈ শহুৰৰ ঘৰলৈ যাওঁতে মই মোৰ স্বামীৰ ল'ৰা ছোৱালীকেইটাক প্ৰথমবাৰৰ বাবে দেখা পালোঁ। মই সিহঁতক দেখি বৰ আচৰিত হৈছিলোঁ, কাৰণ দুয়োজনী ছোৱালী দেখাত বৰ ধুনীয়া আছিল, কিন্তু ল'ৰাটো বৰ অদ্ভুত ধৰণৰ আছিল। গুণ্ডাবোৰে পিন্ধাৰ দৰে এখন কাণত কাণফুলি পিন্ধি আছিল। মই ভাবিছিলোঁ যে হয়তো আজিকালি এটা ফেশ্বন চলি আছে। মোৰ স্বামীৰ মাকো তেওঁৰ ঘৰখনতে উপস্থিত আছিল। শাহুমাক দেখি মই এতিয়া থতমত খালোঁ, কাৰণ যেতিয়া মোৰ বিয়াখন চূড়ান্ত হৈছিল তেতিয়া এই বিষয়ে কেৱল দেউতা আৰু দেউতাৰ বন্ধুজনৰ মাজতহে আলোচনা কৰা হৈছিল। যদিহে স্বামীগৰাকীৰ মা আছিল তেনেহ'লে তেওঁ মোক চাবলৈ আমাৰ ঘৰলৈ কিয় অহা নাছিল? তেওঁ মোৰ ফালে এনেকৈ চাই আছিল যেন আগন্তুক সময়ত তেওঁ মোৰ জীৱনটো অতি কঠিন কৰি তুলিব। শাহুলৈ মোৰ বহুত ভয় লাগিছিল। মোক মোৰ কোঠালৈ এতিয়া পঠিয়াই দিয়া হ'ল। তাৰ পিছত মোৰ স্বামী আহি মোৰ লগত ধুনীয়াকৈ কথা পাতিবলৈ ধৰিলে। মই মোৰ স্বামীক দেখাৰ লগে লগে মোৰ ভাল লাগিবলৈ ধৰিছিল। গতিকে মই আনৰ প্ৰতি বেছি গুৰুত্ব নিদিলোঁ আৰু ভাবিলোঁ যে মোৰ স্বামী বহুত ভাল, গতিকে মই আনৰ কথা ভাবি আৰু লাভ নাই। মোৰ স্বামীৰ বয়স প্ৰায় 50 বছৰমান হ'ব বুলি জানি মই বৰ আচৰিত হ'লোঁ, কাৰণ তেওঁৰ ল'ৰা ছোৱালীৰ বয়সেই আছিল 25ৰ পৰা 30ৰ ভিতৰত। এয়া কেনেকৈ সম্ভৱ হ'বলৈ পাৰে? ইয়ালৈ অহাৰ পিছত মই বৰ বিভ্ৰান্তি হৈ পৰিলোঁ আৰু মোৰ মনটো ক'তো লগা নাছিল। কিছু সময় তেওঁ মোৰ লগত কথা পতাৰ পিছত মোৰ স্বামী কোঠাটোৰ পৰা ওলাই গুচি গ'ল। মোৰ মনত এতিয়া একেবাৰে খেলিমেলিৰ সৃষ্টি হ'বলৈ ধৰিলে। কিছু সময় তেওঁ মোৰ লগত কথা পতাৰ পিছত মোৰ স্বামী কোঠাটোৰ পৰা ওলাই গ'ল। তাৰপিছত মোৰ শাহু আৰু মোৰ স্বামীৰ ছোৱালীকেইজনী মোৰ কোঠাটোৰ ভিতৰলৈ সোমাই আহিল। মোৰ স্বামীৰ 2গৰাকী ছোৱালী কুমাৰী আছিল। সিহঁতে মোক মা বুলি মাতিবলৈ ধৰিলে। এইবিলাক দেখাৰ পিছত মোৰ বহুত আচু হোৱা যেন লাগিবলৈ ধৰিছিল। তাৰপিছতে শাহুমাই ক'লে, তোমালোক ইয়াৰ পৰা যোৱা, মোৰ বোৱাৰীৰ লগত অলপ কথা পাতিবলগীয়া আছে। মোৰ শাহুমা দেখাত বৰ আচহুৱা আছিল। শকত কোলা আৰু ওঠ দুটা ৰঙা আছিল। এনে লাগিছিল যেন তেওঁৰ মিঠাপান খোৱাৰ অভ্যাস আছে। তেওঁ মোক কৈছিল যে বোৱাৰী, এইখন ঘৰত তুমি একো বস্তুৰে অভাৱ নোপোৱা। তুমি এই ল'ৰা ছোৱালীকেইটাক দেখিছানে? সিহঁতক মাকৰ মৰমৰ প্ৰয়োজন আছে। সিহঁতৰ মাকে সিহঁতক সৰুতে এৰি থৈ গৈছে। তেতিয়াৰে পৰা মোৰ ল'ৰাটো বৰ অকলশৰে জীৱন কটাই আছে। আমি তাক বুজাইছিলোঁ যে তুমি আকৌ বিয়া কৰাব লাগিব। তুমি পুনৰ বিয়া পাতিলে তুমি এজনী ভাল জীৱন সংগী পাবা আৰু এই ল'ৰা ছোৱালীবোৰেও এগৰাকী মাতৃৰ মৰম পাব। সেইবাবে এতিয়াৰে পৰা তুমি এই ল'ৰা ছোৱালীকেইটাৰ মাক হ'বা। শাহুমাই মোক কথাবিলাক এনেদৰে বুজাইছিল যেন মই তেওঁৰ বোৱাৰী নহয়, তেওঁৰ ছোৱালীহে। শহুৰৰ ঘৰত সকলোৱে মোক ভাল পাইছিল। শহুৰৰ ঘৰখনৰ সকলো লোক ভাল হোৱা দেখি মই বহুত সুখী হৈ পৰিছিলোঁ আৰু তাৰপিছত তেওঁ মোৰ কোঠাৰ পৰা ওলাই গৈছিল। তেওঁ যোৱাৰ কিছু সময়ৰ পাছত মোৰ স্বামী ৰুমলৈ আহি মোক ক'বলৈ ধৰিলে যে তুমি মোৰ ছোৱালী আৰু ল'ৰাৰ বহুত যত্ন ল'ব লাগিব আৰু লগতে মোৰ মাৰো। তেতিয়া মই ক'লোঁ যে মই বৰ আচৰিত হৈছোঁ যে তোমাৰ ল'ৰা ছোৱালীবোৰ ইমান ডাঙৰ হৈছে।
তোমাক কিন্তু সিহঁতৰ দেউতাক যেন নালাগে। এই কথা শুনি তেওঁ হাঁহিবলৈ ধৰিলে আৰু ক'লে যে কেৱল তুমিয়েই নহয়, বহুতে মোক এই প্ৰশ্নটো সোধে, কাৰণ মই ইমান ডেকা হৈ আছোঁ যে। মোৰ স্বামীয়ে বহুত হাঁহিছিল। ময়ো তেওঁক দেখি আনন্দিত হৈ পৰিছিলোঁ। তাৰপিছত তেওঁ মোক ক'লে যে তেওঁ আৰম্ভণিৰে পৰা নিজৰ যত্ন লয় আৰু তেওঁ সদায় জিমলৈও যায়। গোটেই জীৱন জিম কৰিয়েই কটায়, যাৰ বাবে তেওঁক ইমান ডেকা ল'ৰা যেন লাগিবলৈ ধৰিছে। নিজৰ শৰীৰৰ প্ৰতি মনোযোগ দিয়া মানুহবোৰ গোটেই জীৱন কেতিয়াও বুঢ়া নহয়। মোৰ স্বামীৰ এইবিলাক কথা শুনাৰ পিছত মই বৰ আপ্লুত হৈ পৰিছিলোঁ। তেতিয়া মোৰ স্বামীয়ে কৈছিল যে ময়ো তোমাক সৰু ছোৱালী কৰি দিম। সময়ৰ লগে লগে তুমি বুঢ়া হোৱাৰ পৰিৱৰ্তে আৰু অধিক ধুনীয়া হৈ পৰিবা। মই মোৰ স্বামীক ক'লোঁ, মই দেখোন দেখিবলৈ বহুত ক'লা আৰু তুমি দেখিবলৈ বহুত বগা ছালৰ। মোৰ স্বামীয়ে কৈছিল, এনেবোৰ কথা নক'বা, তোমাক মোৰ বহুত ভাল লাগে। ছাল ক'লা বা বগা তাৰ লগত কোনো কথা নাই, মানুহৰ চৰিত্ৰহে ভাল হ'ব লাগে। তেওঁৰ পৰা এনেধৰণৰ মৰম লগা কথাবিলাক শুনি মোৰ বহুত ভাল লাগিবলৈ ধৰিছিল। মোৰ স্বামীৰ ছোৱালীকেইজনীও দেখিবলৈ বহুত ধুনীয়া আছিল। মোৰ স্বামীক সঁচাকৈয়ে বহুত সৰু ল'ৰা যেন লাগিবলৈ ধৰিছিল। মই মোৰ স্বামীৰ দ্বিতীয় পত্নী আছিলোঁ, কিন্তু এতিয়াৰে পৰা মই এই সকলোবোৰ কথা আওকাণ কৰিলোঁ। তাৰপিছত আমি দুয়ো সপোনেৰে ভৰা এটা নিশা কটালোঁ। ৰাতিপুৱা হওঁতে দুৱাৰত কোনোবাই টোকৰ মাৰি আছিল। মই গৈ দুৱাৰখন খুলি দিওঁতে মোৰ সন্মুখত শাহুমা থিয় হৈ আছিল। তেওঁৰ হাতত ডাঙৰ এখন ট্ৰে আছিল, য'ত তেওঁ মোৰ বাবে কোঠাটোলৈ ব্ৰেকফাষ্ট লৈ আহিছিল। মই ক'লোঁ, মা আপুনি কিয় কষ্ট কৰিব লাগে, মই নিজেই পাকঘৰলৈ আহিলোঁহেঁতেন ব্ৰেকফাষ্ট বনাবলৈ। শাহুমাই ক'লে, নহয় বোৱাৰী, তুমি এতিয়া নতুন হৈ আছা আৰু নতুন বোৱাৰীক ইমান সোনকালে পাকঘৰৰ কাম কৰিবলৈ দিয়াটো উচিত নহয়। মোৰ স্বামীও সাৰ পালে। আমি দুয়ো একেলগে বহি ব্ৰেকফাষ্ট কৰিলোঁ। মই মোৰ স্বামীক ক'লোঁ, আজি আমাৰ বিয়াৰ প্ৰথম দিন, আজি ক'ৰবালৈ যাওঁ ব'লা। মোৰ স্বামীয়ে ক'লে, ক'লৈ যাবা? মই ক'লোঁ যে মোৰ মাৰ ঘৰলৈ যাবলৈ মন গৈছে। মোৰ স্বামীয়ে ক'লে যে তুমি হয়তো এই কথাটো নাজানা, তোমাৰ মা দেউতাই তোমাক সেই কথাটো কোৱা নাছিল যেন লাগিছে। তুমি তোমাৰ মাৰ পৰিয়ালৰ কাকোৱেই লগ কৰিবলৈ নোৱাৰিবা। তেওঁৰ পৰা এই কথাটো শুনি মই থতমত খালোঁ। মই ভাবিছিলোঁ যে হয়তো তেওঁ মোৰ লগত ধেমালি কৰিছে। মই ক'লোঁ, এইটো হ'বই নোৱাৰে। মোৰ স্বামীয়ে কৈছিল, এইটো এনেকুৱাই কথা, এতিয়া তুমি এইখন ঘৰলৈ বিয়া হৈ আহিছা, গতিকে তুমি তোমাৰ কোনো আত্মীয় বা তোমাৰ পৰিয়ালৰ লগত কোনো ধৰণৰ যোগাযোগ ৰাখিবলৈ নোৱাৰিবা। তেওঁৰ কথা শুনি এতিয়া মই বুজিলোঁ যে এইটোৱেই কাৰণ আছিল চাগৈ, যে মোৰ পৰিয়ালৰ সকলো মানুহে বিয়াৰ কেইদিনমানৰ আগতে কিয় ইমান চিন্তিত হৈ আছিল আৰু মোক দেখি কিয় ইমান কান্দিবলৈ ধৰিছিল। মোৰ বিদায়ৰ সময়ছোৱাত মোৰ পৰিয়ালটো বহুত কান্দিছিল। হয়তো তেওঁলোকে মোক ক'বলৈ চেষ্টা কৰিছিল যে এতিয়া আৰু তোমাৰ লগত আমাৰ সকলো সম্পৰ্ক শেষ হৈ গৈছে। মই বুজিব পৰা নাছিলোঁ যে এই চৰ্তটো মোৰ মা দেউতাৰ আছিল নে মোৰ নিজৰ স্বামীৰ আছিল। মই যেতিয়া মোৰ স্বামীক এই প্ৰশ্নটো সুধিলোঁ, তেতিয়া তেওঁ ক'লে যে মই তোমাক এইটো চৰ্তত বিয়া কৰাইছোঁ কাৰণ তোমাৰ ক'তো বিয়া হোৱা নাছিল আৰু তোমাৰ পৰিয়ালৰ সদস্যসকলে মোৰ এই চৰ্তটো অতি সহজে আৰু আনন্দৰে মানি লৈছিল। এই কথাটো শুনি মোৰ হৃদয়খনে বহুত আঘাত পাইছিল। কিন্তু তাৰ কিছু সময়ৰ পাছত মোৰ স্বামীৰ মোবাইলত কাৰোবাৰ ফোন আহিবলৈ ধৰিলে। তেওঁ কাৰোবাৰ লগত ফোনত কথা কৈ আছিল যে সম্পৰ্ক ঠিক হোৱাৰ আগতেই আমাৰ এই চৰ্তটো ঠিক হৈ গৈছিল। মোৰ স্বামীয়ে ফোনত সেইটো সময়ত বহুত তৰ্ক কৰি আছিল। মই বুজিলোঁ যে এই ফোনটো নিশ্চয় মোৰ ঘৰৰ পৰাই আহিছিল। মই মোৰ স্বামীৰ সন্মুখত থিয় হৈ ক'বলৈ ধৰিলোঁ যে প্লিজ মোক মোৰ পৰিয়ালৰ লগত এবাৰ কথা পাতিবলৈ দিয়া। তেওঁ মোৰ ফালে চাই ফোনত ক'লে যে আজিৰ পৰা মোৰ মোবাইলত যাতে কোনেও ফোন নকৰে। যদি ফোন কৰে তেন্তে আপোনাৰ ছোৱালীজনীক বিবাহ বিচ্ছেদ কৰি আপোনাৰ ঘৰলৈ পঠিয়াই দিম। এইটো কথা কোৱাৰ পাছত তেওঁ ফোনটো কাটি দিলে। মই ক'লোঁ যে আপুনি কিয় এনেকুৱা কৰিলে? মই তেওঁলোকক লগ কৰিবলৈ যাব নোৱাৰোঁ, কিন্তু এবাৰ হ'লেও মোৰ লগত ফোনত কথা পতাই দিবলৈ পাৰিলেহেঁতেন। মোৰ স্বামীয়ে ক'লে যে তোমাৰ পৰিয়ালৰ লোকেও মোক সেই একে কথাই কৈছিল, কিন্তু আমাৰ চৰ্ত আছিল যে বিয়াৰ পিছত তুমি তোমাৰ পৰিয়াল বা কোনো আত্মীয়ৰ লগত কোনো ধৰণৰ যোগাযোগ বজাই ৰাখিবলৈ নোৱাৰিবা। তেনেহ'লে এতিয়া তোমাৰ মা দেউতাই এই কথাটো কেনেকৈ পাহৰিলে? মোৰ বিশ্বাস যে মোৰ অস্বীকাৰত এতিয়া তেওঁলোকৰ কোনো আপত্তি থাকিব নালাগে। যদি তেওঁলোকে নিজৰ ছোৱালীজনীক সুখী হৈ থকাটো চাবলৈ বিচাৰে, তেনেহ'লে তেওঁলোকে মনে মনে থাকিব লাগিব আৰু তোমাৰ লগত কথা পাতিবলৈ চেষ্টা নকৰাটোৱেই তেওঁলোকৰ বাবে ভাল হ'ব। এতিয়া মোৰ স্বামীক এইটো ৰূপত দেখি মোৰ বহুত ভয় লাগিছিল। মোৰ স্বামীয়ে ক'লে যে এইখন ঘৰত মোৰ মা, মোৰ ল'ৰা ছোৱালী সকলো আছে। তুমি তেওঁলোকৰ লগত থাকা আৰু তেওঁলোকৰ যত্ন লোৱা, এইটোৱেই হৈছে তোমাৰ কৰ্তব্য। মই কৈছিলোঁ যে মই মোৰ পত্নীৰ কৰ্তব্য সকলো পালন কৰিম। এজনী ছোৱালীৰ মাক দেউতাকৰ প্ৰতি এক বিশেষ মোহ থাকে, তেওঁলোকৰ ঠাই কোনেও ল'ব নোৱাৰে। সেইবাবে অনুগ্ৰহ কৰি মোক মোৰ মা দেউতাৰ লগত এবাৰ ফোনত কথা পতাই দিয়া। আপোনাৰ এই উপকাৰটো মই গোটেই জীৱন মনত ৰাখিম
আৰু আজিৰে পৰা মই কেতিয়াও তেওঁলোকৰ লগত কথা পাতিবলৈ জোৰ নকৰোঁ। আপুনি তেওঁলোকৰ লগত ইমান বেয়াকৈ কথা পাতিলে তেওঁলোকে নিশ্চয় মনত আঘাত পাইছে। মোৰ স্বামীয়ে মোৰ কোনো কথাই নুশুনিলে। মই কোঠাটোৰ ভিতৰতে এতিয়া কান্দি থাকিলোঁ। কান্দি কান্দি মোৰ অৱস্থাটো একেবাৰে বেয়া হৈ গৈছিল। মই ভাবিছিলোঁ বিয়াৰ প্ৰথম দিনাই মোৰ লগত এনেকুৱা কৰিলে ভৱিষ্যতে মোৰ লগত আৰু তেওঁলোকে কি নকৰিব। তাৰ কিছু সময়ৰ পাছত মোৰ স্বামীয়ে কিবা এটা ভাবি ৰুমৰ ভিতৰলৈ আহি মোক শান্ত কৰিবলৈ ধৰিলে আৰু লগতে ক'লে যে চিন্তা নকৰিবা, মই তোমাক তোমাৰ মা দেউতাৰ লগত কথা পতাই দিম আৰু তেওঁলোকক লগ কৰিবলৈ দিম। বৰঞ্চ মই তোমাক তেওঁলোকৰ ওচৰলৈ লৈ যাম। কিন্তু এতিয়া নহয়, যেতিয়া সঠিক সময় আহিব মই তোমাক তেওঁলোকক লগ কৰিবলৈ লৈ যাম। মই মোৰ স্বামীক সুধিলোঁ, কিন্তু সেই সময়খন কেতিয়া আহিব? তাৰপিছত তেওঁ ক'লে যে মই তোমাক কৈছোঁৱেই যে যেতিয়া সঠিক সময় আহিব মই নিজেই তোমাক লৈ যাম। মাত্ৰ এতিয়া তুমি মোৰ পৰিয়ালৰ সদস্যৰ যত্ন লোৱা। এতিয়া বাহিৰত মোৰ এটা অতি গুৰুত্বপূৰ্ণ কাম আছে। এই বুলি কোৱাৰ পাছত তেওঁ ঘৰৰ পৰা ওলাই গ'ল আৰু মোৰ শাহুমাই মোৰ ওচৰলৈ আহিল। তেওঁ আহি মোৰ লগত কথা পাতিব বিচৰাৰ দৰে বহিল। মোৰ কাষত বহি তেওঁ মোক কথাত ব্যস্ত কৰি ৰাখিবলৈ ধৰিলে। তাৰ কিছু সময়ৰ পাছত মোৰ ডাঙৰজনী ছোৱালীক ক'বলৈ ধৰিলে, ৰিয়া, তোমাৰ মায়ে কান্দি কান্দি নিজৰ অৱস্থাটো বেয়া কৰি লৈছে। তাইৰ হয়তো মূৰৰ বিষ হ'ব পাৰে। তুমি যোৱা আৰু তোমাৰ মাৰ বাবে চাহ একাপ বনাই লৈ আহা। মোৰ স্বামীৰ ডাঙৰজনী ছোৱালীয়ে এতিয়া চাহ বনাবলৈ পাকঘৰলৈ গৈছিল আৰু আনজনী ছোৱালীও তাইৰ পিছে পিছে গৈছিল। মই ব্ৰেকফাষ্ট কৰি লৈছিলোঁ, গতিকে চাহ খাবলৈ মন নাই বুলি ক'লোঁ। কিন্তু শাহুমাই জোৰকৈ মোৰ বাবে চাহ বনাই আনিবলৈ ক'লে। মই সিহঁতক বহুত নাকচ কৰিছিলোঁ, কাৰণ মোৰ একো খাবলৈ মন যোৱা নাছিল। তাৰপিছত মই ভাবিলোঁ যে আজি মোৰ শহুৰৰ ঘৰত প্ৰথম দিন। সেইবাবে মই নিবিচাৰোঁ যে মোৰ শাহুমাই প্ৰথম দিনাই মোৰ ওপৰত খং কৰক। গতিকে তেওঁলোকৰ জোৰত চাহকাপটো হাতত ল'লোঁ। কিন্তু চাহৰ কাপটো উত দুটা দিয়াৰ লগে লগে চাহৰ পৰা তিতা গোন্ধ এটা আহিবলৈ ধৰিলে। এনে লাগিল যেন চাহকাপ নষ্ট গাখীৰৰ পৰা বনোৱা হৈছে। মই ক'লোঁ, মা, চাহৰ পৰা কি অদ্ভুত গোন্ধ আহিছে। তেতিয়া শাহুমাই ক'লে, নাই বোৱাৰী, তোমাক কোনো নষ্ট গাখীৰৰ পৰা তৈয়াৰী হোৱা চাহ খাবলৈ দিয়া হোৱা নাই। এনেকুৱাও হ'ব পাৰে যে কোনোবাই ফ্ৰিজত থকা গাখীৰৰ টেমাটো খুলি থৈছিল আৰু ফ্ৰিজত থকা অন্যান্য সামগ্ৰীৰ গোন্ধ গাখীৰত সোমাইছে। তেনেতে মোৰ স্বামীৰ সৰু ছোৱালীজনীয়ে আহি ক'লে যে, মা, তুমি আমাক হয়তো ভাল নোপোৱা। যদি ভাল পালা হয় তেন্তে এই চাহৰ পৰা গোন্ধৰ সলনি সুগন্ধি পালাহেঁতেন। আমাৰ ঘৰৰ চাহ গোটেই গাঁওখনতে বিখ্যাত। এতিয়া সকলোৱে মোৰ ফালে এনেদৰে চালে যেন মই কিবা এটা ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলৈ গৈ আছোঁ। তাৰপিছত সিহঁত আটাইকেইজন মোৰ কোঠাৰ পৰা ওলাই গ'ল আৰু মোৰ মূৰটো হঠাতে গধুৰ হ'বলৈ ধৰিলে। মই মোৰ স্বামীৰ ডাঙৰ ছোৱালীজনীক মাতিবলৈ ধৰিলোঁ। মই জানিছিলোঁ যে তাই মোৰ মাতটো শুনিছে, কিন্তু মোৰ মাত শুনাৰ পিছতো তাই মোৰ ওচৰলৈ অহা নাছিল। মোৰ এতিয়া এনেকুৱা অনুভৱ হ'বলৈ ধৰিছিল যেন গোটেই কোঠাটো গোল গোল ঘূৰি আছে আৰু মই বিচনাত শুই পৰিলোঁ। তাৰপিছত মই গম নাপালোঁ যে মোৰ লগত আচলতে কি হ'ল। ৰাতি প্ৰায় 9 বজাত মোৰ চকু দুটা খোল খালে। চকু মেলি দেখিলোঁ যে কোঠাটোৰ লাইটবোৰ বন্ধ হৈ আছে। এক অদ্ভুত নিস্তব্ধতা। বিচনাৰ পৰা নামি অহাৰ লগে লগে হঠাৎ দুৰ্বল মূৰ ঘূৰোৱা, পেটত বিষ অনুভৱ হ'বলৈ ধৰিছিল। মোৰ লগত এতিয়া এই সকলোবোৰ কিয় হৈ আছিল মই গম পোৱা নাছিলোঁ। মই ভাবিবলৈ চেষ্টা কৰোঁতে মনত পৰিল যে মই ৰাতিপুৱা 10 বজাত চাহ খাই তাৰপিছত শুইছিলোঁ আৰু এতিয়া ৰাতি 9 বজাতহে চকু মেলিছোঁ। এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? মই ইমান সময় কেনেকৈ শুব পাৰিলোঁ? ইয়াৰ অৰ্থ এইটোৱেই হ'ল যে মই শহুৰৰ ঘৰত প্ৰথম দিনটো শুইয়েই পাৰ কৰিলোঁ। মই মোৰ কোঠাৰ পৰা ওলাই আহোঁতে গোটেই ঘৰৰ লাইটবিলাক বন্ধ হৈ আছিল। টৰ্চৰ পোহৰে লাইটৰ ছুইচটো বিচাৰিবলৈ চেষ্টা কৰি থাকোঁতে হঠাতে কোনোবাই মোক টানি আন এটা কোঠাৰ ভিতৰলৈ ঠেলি দিলে। মই বৰ ভয় খাইছিলোঁ, কিন্তু এইখন মোৰ স্বামীৰ ঘৰ আছিল। আচলতে মই ভয় খাব নালাগিছিল। মই চিঞৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মোক টানি অনা মানুহজনে মোৰ মুখত টিপা মাৰি ধৰি থাকিলে। তেওঁ বহু সময় মোৰ মুখত টিপা মাৰি ধৰি থাকিল। মই এতিয়া বুজিব পৰা নাছিলোঁ যে মোক এনেকৈ ধৰা ব্যক্তিজন আচলতে কোন আছিল। তেওঁৰ হাতৰ অনুভৱৰ পৰা মোৰ এনে লাগিছিল যেন তেওঁ এজন পুৰুষ। মই চিনি পালোঁ যে এই হাত দুখন মোৰ স্বামীৰ নহয়। সেই মানুহজনক মই জোৰেৰে ঠেলি দিলোঁ আৰু সেই কোঠাটোৰ পৰা দৌৰি ওলাই আহি মাৰ কোঠা পালোঁগৈ। মই নাজানো সেইজন কোন আছিল আৰু কিয় মোৰ লগত এনেকুৱা কৰিছিল। এইখন ঘৰত এতিয়া কি হৈ আছিল সেয়া মোৰ কল্পনাৰ বাহিৰত আছিল। ঘৰটো অট্টালিকাৰ দৰে নিৰ্মিত এটা ডাঙৰ ঘৰ আছিল। এইখন ঘৰত মই একেবাৰে নতুন আছিলোঁ। সেইবাবে মোৰ কোঠাটোৰ বাহিৰে শহুৰৰ ঘৰখন ভালকৈ দেখাই নাছিলোঁ। মোৰ এতিয়া এইখন ঘৰত থাকিবলৈ ভয় লাগিছিল। মই মোৰ কোঠালৈ আহিলোঁ কাৰণ মই মোৰ কোঠাটো ভালদৰে চিনি পাইছিলোঁ। মই দীঘলকৈ বহি উশাহ এটা লৈ থাকোঁতে হঠাৎ কোঠাটোৰ ভিতৰলৈ কোনোবা এজন অহাৰ শব্দ শুনিলোঁ। ঘূৰি চোৱাৰ লগে লগে কোঠাটোৰ লাইটটো জ্বলি উঠিল। মই দেখিলোঁ যে মোৰ স্বামী মোৰ সন্মুখত থিয় হৈ হাঁহি আছে।
মোৰ ফালে চাই তেওঁ সুধিলে যে পৰিধি তোমাৰ কি হ'ল, তুমি ইমান কিয় ভয় খাই আছা? মই ক'লোঁ আপুনি ক'লৈ গৈছিল, মোৰ এতিয়া বহুত ভয় লাগিছে। মোৰ স্বামীয়ে ক'লে যে তুমি কিয় ভয় খাইছা, এইটো মোৰ ঘৰ, তুমি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। মই তোমাক কৈছিলোঁৱে দেখোন যে বাহিৰত মোৰ অলপ কাম আছে, কিন্তু মই অহাৰ সময়ত তুমি শুই আছিলা। গতিকে মই মোৰ ছোৱালী আৰু মাৰ লগত কথা পাতিবলৈ তেওঁলোকৰ কোঠা লৈ গ'লোঁ। তেওঁৰ কথা শুনি মই খৰধৰকৈ তেওঁৰ হাতত ধৰিলোঁ। তেওঁ ক'লে যে তুমি কিয় চিন্তা কৰিছা? মই ক'লোঁ কোনোবাই মোক মুখত টিপা মাৰি ধৰিছিল, সেই কোঠাটোত কোনোবা এজন আছিল। মোৰ স্বামীয়ে ক'লে যে সেই কোঠাটোত কেৱল ময়েই আছিলোঁ। তুমি কি ভাবিছিলা যে অন্য কোনোবাই আহি তোমাৰ মুখত টিপা মাৰি ধৰিছিল? মোৰ ঘৰলৈ মোৰ বাহিৰেনো আৰু কোন আহিব? এই গোটেই ঘৰটোৱেই মোৰ। মোৰ ছোৱালীকেইজনী আৰু মোৰ মা এইখন ঘৰত থাকে। মোৰ ল'ৰাটো গোটেই দিনটো অফিচতে থাকে। ঘৰলৈ সি প্ৰায় ৰাতিহে আহে। মই ক'লোঁ যে যদি আপুনি আছিল তেন্তে মোক কিয় কোৱা নাছিলা? আপুনি জানেনে মই কিমান ভয় খাইছিলোঁ? মোৰ কথা শুনি মোৰ স্বামীয়ে জোৰেৰে হাঁহিবলৈ ধৰিলে। তেওঁ ক'লে মই তোমাক ভয় খুৱাইছিলোঁ। মোৰ স্বামীয়ে এনেদৰে কথা পাতিছিল যেন মোক ঠেলি দিয়া মানুহজন মোৰ স্বামীৰ বাহিৰে অন্য কোনোৱেই নহয়। মই তেওঁৰ কথাক বিশ্বাস কৰিলোঁ আৰু মই নিশ্চিত হৈ পৰিলোঁ যে মোৰ স্বামীয়ে মোৰ লগত ধেমালি কৰিছিল, কাৰণ তেওঁ নিজেই মোৰ লগত ধেমালি কৰিছে বুলি মানি লৈছিল। যদি তেওঁ এই কামটো কৰিছিল তেন্তে মই বেছি চিন্তা কৰিব লগা একোৱেই নাছিল, কাৰণ মই তেওঁৰ লগত এদিনো থাকি পোৱা নাছিলোঁ। আচলতে মই তেওঁক এতিয়াও ভালদৰে চিনি পোৱা নাছিলোঁ। তাৰপিছত তেওঁ মোক ক'লে যে তুমি ভাত খাই লোৱা। মই খাই উঠিলোঁ। মই তেওঁক ক'লোঁ যে মোৰ একো খাবলৈ মন নাই, মোৰতো বিষাই আছে আৰু মোৰ গাটো বহুত দুৰ্বল যেন অনুভৱ হৈছে। মোৰ স্বামীয়ে ক'লে ঠিক আছে, মই তোমাৰ বাবে চাহ বনাই আনিম, চাহ খালে তোমাৰ মূৰৰ বিষটো ভাল হৈ যাব। মই মোৰ স্বামীক ক'লোঁ যে মই চাহ নাখাওঁ, চাহ খাবলৈ মোৰ এতিয়া একেবাৰে মন যোৱা নাই। মোৰ স্বামীয়ে ক'লে যে মই তোমাৰ একো কথাই নুশুনো, তুমি তোমাৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। তোমাৰ বাবে মই কফি লৈ আহিছোঁ, তুমি মই বনোৱা কফি খাবই লাগিব। মোৰ স্বামীৰ এইষাৰ কথা মোৰ বৰ আচহুৱা যেন লাগিল। তেওঁৰ কথা মানি মই কফি খালোঁ আৰু তাৰপিছত আজি ৰাতিপুৱা মোৰ লগত যি ঘটিছিল সেইটোৱেই হ'ল। মোৰ আকৌ টোপনি আহিল আৰু মই গভীৰ টোপনিত পৰিলোঁ। টোপনিৰ পৰা পিছদিনা সাৰ পালোঁ। তাৰপিছত এনে লাগিছিল যেন সেয়া কফি নহয়, অন্য কিবাহে আছিল যিটো খাই মোৰ টোপনি আহিছিল। ৰাতিপুৱা সাৰ পাই মোৰ বহুত খং উঠিছিল, কাৰণ এইবাৰ মই ৰাতিপুৱা 10 বজাত সাৰ পাইছিলোঁ। মই ইমান কেনেকৈ শুবলৈ পাৰোঁ? এই কথা ভাবিয়ে মোৰ মগজুটো একেবাৰে বেয়া হৈ গৈছিল। কাৰণটো হ'ল এজন ব্যক্তিয়ে স্বাভাৱিকভাৱে ইমান সময় টোপনি কেতিয়াও যাব নোৱাৰে। এইটো টোপনি স্পষ্টভাৱে ঔষধ সেৱন কৰাৰ টোপনি আছিল। মই নিমাত হৈ পৰিছিলোঁ আৰু মই জানিছিলোঁ যে এই মানুহবোৰে মোৰ খোৱা বস্তুত নিশ্চয় কিবা এটা মিহলাইছে, যাৰ বাবে মোৰ ইমান টোপনি আহিছিল আৰু মোৰ ভিতৰত দুৰ্বলতা বাঢ়ি আহিছিল। মই সিদ্ধান্ত লৈছিলোঁ যে এতিয়া মই কোনোবাই কিবা খাবলৈ দিলেও একোৱেই নাখাওঁ। মই নিজ হাতেৰে প্ৰস্তুত কৰা খাদ্যহে এতিয়া খাম, কাৰণ প্ৰতিদিনৰ দৰে ঘৰখনত একেই অদ্ভুত নিসংগতা আৰু নিস্তব্ধতাই বিৰাজ কৰিছিল। এই মৌনতাত মই কাৰোৰে লগত কথা পাতিব পৰা নাছিলোঁ, কাৰণ মোৰ শাহুমা আৰু ছোৱালী দুজনী সিহঁতে নিজৰ কোঠাৰ পৰা ওলাই নাহে। মোৰ স্বামী আৰু ল'ৰাটো ৰাতিপুৱাই কামলৈ ওলাই যায় আৰু ৰাতিহে ঘৰলৈ উভতি আহে। এনেকৈয়ে এতিয়া মোৰ দিনবিলাক পাৰ হৈ গৈ আছিল। কিন্তু এই সকলোবোৰৰ মাজত এটা অদ্ভুত কথা আছিল যে মই নিজে নিজৰ ইমান যত্ন লোৱাৰ পিছতো মোৰ টোপনি কমি যোৱা নাছিল কিয়? যেতিয়াই শুইছিলোঁ তেতিয়াই ইমান সময় শুই আছিলোঁ যে তাৰ কোনো সীমাই নাছিল আৰু মোৰ অৱস্থা দিনক দিনে বেয়া হৈ আহিছিল। মই ইমানেই দুৰ্বল হৈ আহিছিলোঁ যে মই কোনো কাম কৰিব পৰা নাছিলোঁ। মই সদায় ভাবি আছিলোঁ যে আচলতে মোৰ কি হৈছে। এতিয়া ঘৰখনৰ কোনো সদস্যই মোক যিকোনো বস্তু দিলেও মই খোৱা নাছিলোঁ। তেনে এটা অৱস্থাত মোৰ ইমান টোপনি কিয় আহে? তাৰপিছত মই ভাবিছিলোঁ যে আজি সোমবাৰ, মই উপবাসে থাকিম। কিন্তু মোৰ অৱস্থাটো উপবাসে থাকিব পৰাকৈ সুস্থ নাছিল। তথাপিও মই উপবাস ৰাখিলোঁ। দিনটো একোৱেই খোৱা নাছিলোঁ। কিন্তু আচহুৱা কথাটো হ'ল আজি মোৰ একেবাৰে টোপনি নাহিল আৰু ইফালে মোক কোনেও খাবলৈ অশান্তিও দিয়া নাছিল। আজি ৰাতি মই মোৰ স্বামীৰ বাবে অপেক্ষা কৰি আছিলোঁ, কাৰণ আজি মই সাৰ পাই আছিলোঁ। আগতে যেতিয়াই মোৰ স্বামীয়ে কামৰ পৰা ঘৰলৈ আহিছিল মই গমেই পোৱা নাছিলোঁ যে তেওঁ কেতিয়া কিমান সময়ত ঘৰলৈ আহিছিল আৰু ঘৰলৈ অহাৰ পিছত তেওঁ কি কৰিছিল সেইবিলাক মই একোৱেই গম পোৱা নাছিলোঁ। মই আজি ভাল এযোৰ কাপোৰ পিন্ধি ভালকৈ সাজু হৈ দুৱাৰৰ ওচৰত তেওঁৰ বাবে থিয় হৈ থাকিলোঁ। তেনেতে হঠাতে মই মোৰ গাত পাৰফিউম লগাবলৈ ৰুমলৈ বুলি আহিলোঁ। তেনেতে মোৰ স্বামীয়ে ঘৰত প্ৰৱেশ কৰিলে আৰু তেওঁ ভিতৰলৈ অহাৰ লগে লগে তেওঁৰ দুইজনী ছোৱালী আৰু মাকে তেওঁক ঘেৰি ধৰি অন্য এটা কোঠালৈ বুলি লৈ গ'ল। মই আচৰিত হ'লোঁ যে মোৰ লগত কথা পতাৰ সলনি তেওঁ নিজৰ ছোৱালী আৰু মাকৰ কোঠালৈ কিয় গ'ল।
সেইকাৰণে মই লগে লগে গৈ তেওঁৰ জীয়েকহঁতৰ কোঠাৰ ওচৰত থিয় হ'লোগৈ। মোৰ স্বামী আৰু তেওঁৰ ছোৱালী মাকৰ সৈতে কোঠাটোত উপস্থিত আছিল। মই জোৰেৰে দুৱাৰত টোকৰ মাৰিবলৈ ধৰিলোঁ, কিন্তু দুৱাৰখন খোলা নাছিল। কিছু সময় দুৱাৰত টুকুৰিয়াই থকাৰ পাছত মোৰ স্বামীয়ে খঙেৰে দুৱাৰখন খুলি কোঠাটোৰ পৰা ওলাই আহিল। তেওঁৰ চকুত এতিয়া মই মোৰ প্ৰতি খং স্পষ্টকৈ দেখা পালোঁ। মোক দেখাৰ লগে লগে তেওঁ ক'লে, তুমি পাগল হৈছা নেকি? ইমান জোৰেৰে দুৱাৰত কিয় টোকৰ মাৰি আছা? মই তোমাক তোমাৰ কোঠাৰ পৰা বেছিকৈ ওলাই আহিবলৈ মানা কৰিছিলোঁ নে নাই? মই মোৰ স্বামীক ক'লোঁ, এই ঘৰখনো এতিয়া মোৰ, মই কিয় কোঠাটোৰ ভিতৰত অকলে সোমাই থাকিম? মোৰ স্বামীয়ে ক'লে, আজে বাজে কথাবিলাক কোৱা বন্ধ কৰা আৰু তুমি তোমাৰ কোঠালৈ বুলি গুচি যোৱা। তেতিয়া মই ক'লোঁ যে ময়ো তোমালোকৰ লগত বহি কথা পাতিবলৈ বিচাৰোঁ। মোৰ স্বামীয়ে ক'লে যে এই কোঠাটোত মই কেৱল মোৰ ছোৱালী আৰু মোৰ মাৰ লগতহে কথা পাতোঁ। তেওঁ মোক ঠেলা মাৰি দি ক'লে যে যেতিয়া তোমাৰ লগত কথা পতাৰ সময় আহিব, মই তোমাৰ লগত কথা পাতিবলৈ তোমাৰ কোঠালৈ যাম। মই আচৰিত হৈছিলোঁ যে মোৰ স্বামীয়ে কেৱল ৰাতিহে সময় পায় নেকি নিজৰ ছোৱালী আৰু মাকৰ লগত কথা পাতিবলৈ। মই বাহিৰত থিয় হৈ থাকোঁতে মোৰ স্বামীয়ে মোৰ সন্মুখতে দুৱাৰখন বন্ধ কৰি দিলে আৰু ভিতৰৰ পৰা কথা পতাৰ শব্দ আহিবলৈ ধৰিলে। দুৱাৰত কাণখন থৈ শুনিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মই একো বুজিব পৰা নাছিলোঁ। তাৰপিছত লাহে লাহে খিৰিকীখন খুলিবলৈ চেষ্টা কৰিলোঁ। খিৰিকীখন অলপ জোকাৰিলোঁ আৰু খিৰিকীৰ দুৱাৰখন অলপ খোল খালে আৰু ভিতৰখন চাবলৈ ধৰিলোঁ। ভিতৰলৈ চাওঁতে ভিতৰত প্ৰায় 6জনমান মানুহ উপস্থিত আছিল। 2জনী মোৰ স্বামীৰ ছোৱালী, শাহুমা আৰু মোৰ স্বামী। মোৰ স্বামীৰ ল'ৰাটো সেইটো সময়ত তাত উপস্থিত আছিল। আমাৰ ঘৰত মাত্ৰ 5জন সদস্য। তেনেহ'লে অন্য এজন ব্যক্তি কোন আছিল? মই সেই ব্যক্তিজনক চিনিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মই তেওঁক চিনি নাপালোঁ। মই বহুত আচৰিত হৈছিলোঁ যে এই ঘৰখনত আচলতে কি হৈ আছে। তাৰপিছত সেই ব্যক্তিজনে মোৰ স্বামীক পইচাৰ এটা বান্দিল দিলে। সেই ব্যক্তিজনক মই ভালকৈ দেখা পোৱা নাছিলোঁ। এইবিলাক দেখাৰ পিছত মই মনে মনে মোৰ কোঠালৈ আহিলোঁ। মই ভাবি আছিলোঁ যে মই নজনাকৈ এইখন ঘৰত আচলতে কি চলি আছে। কিছু সময়ৰ পাছত মোৰ স্বামীয়ে আমাৰ কোঠাটোৰ ভিতৰলৈ আহি মোৰ লগত মৰমেৰে কথা পাতিবলৈ চেষ্টা কৰিলে, কিন্তু আচৰিত কথাটো হ'ল যে তেওঁৰ হাতত কফি একাপ আছিল। এতিয়া তেওঁ মোক প্ৰলোভিত কৰি কফি কাপ খুৱাবলৈ বিচাৰিছিল। মোৰ স্বামীয়ে কৈছিল যে এই কফি কাপ খাই লোৱা, তোমাৰ মনটো ভাল হৈ যাব। মই ক'লোঁ, মোৰ কফি খাবলৈ মন নাই। মোৰ স্বামীয়ে মোৰ হাতত ধৰি ক'লে যে মোক ক্ষমা কৰি দিবা, মই তোমাৰ লগত বহুত বেয়া আচৰণ কৰিছোঁ। আজি অফিচত বহুত মানসিক চাপত আছিলোঁ, সেইবাবে তোমাৰ ওপৰত মোৰ বহুত খং উঠিছিল। এতিয়া স্বামীক মই কোঠাটোৰ ভিতৰত দেখি অহা সেই কথাবিলাক সোধা নাছিলোঁ। মই মনে মনে বহি থাকিলোঁ, কিন্তু মোৰ স্বামীয়ে মোক কফি খাবলৈ জোৰ দিবলৈ ধৰিলে। মই খঙেৰে স্বামীক ক'লোঁ, এই কফি আৰু চাহত কি আছে? মই মোৰ ইচ্ছামতে সকলো খাব ল'ব পাৰোঁ, কিন্তু এইখন ঘৰৰ সকলোৱে মোক কিয় কফি আৰু চাহ খাবলৈ বাধ্য কৰায়? আপুনি এই কফিৰ লগত এনেকুৱা কি বস্তু মিহলি কৰি আনিছে, যাৰ বাবে হয়তো মই এতিয়া অচেতন হৈ যাম? আপুনি মোক হত্যা কৰিবলৈ বিচাৰিছে নেকি? মোৰ স্বামীয়ে ক'লে, তুমি পগলা হৈছা নেকি? মই তোমাৰ বাবে চিন্তা কৰোঁ, সেইবাবে মই কফি বনাই লৈ আহিছোঁ। মই তোমাক কিয় অচেতন কৰিম? আজিৰ পৰা তুমি ঘৰৰ সকলো কাম কৰিব লাগিব। ঘৰৰ কামৰ বাবে এগৰাকী দাসীৰ প্ৰয়োজন আছিল, কিন্তু এতিয়া কালিলৈৰ পৰা ঘৰৰ সকলো কাম তুমিয়েই কৰিব লাগিব। তোমাক আৰামত ৰখাৰ বাবে তোমাৰ মনত বিভিন্ন ধৰণৰ অদ্ভুত চিন্তা আহিবলৈ আৰম্ভ কৰিছে। তেওঁৰ কথা শুনি মই ভাবিলোঁ যে মোৰ স্বামীয়ে হয়তো মোক ভাবুকি দিবলৈ এই সকলোবোৰ কৈছে। কিন্তু তাৰপিছত তেওঁ ক'লে যে তুমি মোক এনেবোৰ কথা ক'বলৈ বাধ্য কৰাইছা। মই তোমাক বহুত ভাল পাওঁ। মই জানো তুমি আজি সোমবাৰৰ ব্ৰত ৰাখিছিলা, সেইবাবে মই তোমাৰ বাবে কফি বনাই আনিছিলোঁ, কিন্তু তুমি মোক নিৰাশ কৰিলা। এতিয়া মই তোমাৰ লগত আৰু একো কথা নাপাতোঁ। মই মোৰ স্বামীৰ পৰা ইমান মধুৰ কথা শুনি মোৰ হৃদয়খন কোমল হৈ পৰিল, আৰু মই তেওঁৰ হাতৰ পৰা কফি কাপটো লৈ ক'লোঁ যে আপুনি চিন্তা নকৰিব, মই কফি কাপ খাম। মোৰ কথা শুনি মোৰ স্বামী বৰ সুখী হৈ পৰিছিল। কিন্তু এইটোৱেই মোৰ আটাইতকৈ ডাঙৰ ভুল আছিল। কফি কাপ খোৱাৰ লগে লগে মোৰ এটা অদ্ভুত নিচা অনুভৱ হ'বলৈ ধৰিলে, আৰু মই অজ্ঞান হৈ পৰিলোঁ। ইয়াৰ পিছত প্ৰতিবাৰৰ দৰে মোৰ লগত একেই ঘটনা ঘটিল। স্বামীৰ কথাত মই পতিয়ন গৈছিলোঁ। মোৰ লগত কিবা এটা হোৱা যেন মোৰ অনুভৱ হ'বলৈ ধৰিলে। ৰাতিপুৱা প্ৰায় 9মান বজাত সাৰ পালোঁ। মোৰ পেটটো বৰ বিষ হৈ আছিল, আৰু মূৰটো বৰ গধুৰ গধুৰ অনুভৱ হ'বলৈ ধৰিছিল। যেতিয়া মই মোৰ কোঠাৰ পৰা ওলাই আহিলোঁ, মই নিমাত হৈ থাকিলোঁ। মোৰ স্বামীয়ে কামলৈ গৈছিল। শাহুমাই মোক ঘৰৰ সকলো কাম কৰিবলৈ ক'লে। তেওঁ ক'লে যে বোৱাৰী, তোমাৰ বিয়া হোৱা বহুদিন হ'ল। মই বিচাৰোঁ তুমি এতিয়া ঘৰৰ সকলো দায়িত্ব তোমাৰ কান্ধত পাতি লোৱা। ঘৰৰ কাম কাজ কৰিবলৈ মোৰ বহুত অসুবিধাৰ সৃষ্টি হৈছে। শাহুমাৰ কথা শুনি মই সকলো কাম মনে মনে কৰিবলৈ ধৰিলোঁ। মোৰ স্বামীৰ 2জনী ছোৱালী ডাঙৰ হ'লেও ঘৰৰ কাম একোৱেই কৰা নাছিল। মোৰ শাহুমাই এফালে বহি কেৱল মিঠাপান খাই আছিল, আৰু তেওঁৰ চকু সদায় মোৰ ওপৰতে আছিল।
এই মহিলাগৰাকীক মই আৰম্ভণিৰে পৰাই বৰ আচহুৱা যেন অনুভৱ কৰিছিলোঁ। তেওঁলৈ চাই নালাগে যেন তেওঁ মোৰ স্বামীৰ মাক। এদিন মই কাপোৰ ধুই থাকোঁতে দেখিলোঁ যে মোৰ স্বামীৰ ল'ৰাটোৱে মোৰ ফালে অদ্ভুত চকুৰেৰে চাই আছে। আজি তাকো দেখি মোৰ বৰ আচহুৱা যেন লাগিবলৈ ধৰিছিল। গতিকে মই মোৰ পেটটো চাদৰেৰে ভালকৈ ঢাকি ল'লোঁ। আজি মোৰ স্বামীৰ ল'ৰাটো ছুটীত আছিল আৰু সি ঘৰতে উপস্থিত আছিল। পাকঘৰত মই ৰন্ধা বঢ়া কৰি থাকোঁতে মোৰ পেটত কোনোবাই হাত এখনেৰে স্পৰ্শ কৰিলে। মই ভয়তে পিছলৈ ঘূৰি চাই দেখিলোঁ যে মোৰ স্বামীৰ ল'ৰাটো মোৰ সন্মুখত থিয় হৈ আছিল। মোক দেখি সি ভয় খালে আৰু তাৰ মুখখন হেতা হৈ পৰিছিল। মই ক'লোঁ, তোমাক কি লাগে আৰু তুমি এইবিলাক কি আচৰণ কৰি আছা? সি ক'লে, মা, মই একো কৰা নাই। মোক এগিলাচ পানীৰ প্ৰয়োজন হৈছিল, সেইবাবে মই পাকঘৰলৈ আহিছিলোঁ। মই এতিয়া যাওঁ, এই বুলি কৈ সি পাকঘৰৰ পৰা ওলাই গুচি গ'ল। মোৰ শৰীৰৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। মই ভয়তে কঁপিবলৈ ধৰিলোঁ। এই ঘৰখনৰ পৰিৱেশ অদ্ভুত ধৰণৰ আছিল। মোৰ স্বামীৰ ছোৱালীবোৰেও অদ্ভুত ধৰণৰ কাপোৰ পিন্ধিবলৈ ধৰিছিল। সিহঁতৰ কাপোৰবোৰৰ পৰা শৰীৰৰ বহু অংশ জিলিকি আছিল। এদিন গাখীৰ দিবলৈ অহা মানুহজন দুৱাৰমুখলৈ আহিল আৰু মই গাখীৰ আনিবলৈ গ'লোঁ। দুৱাৰমুখ পোৱাৰ লগে লগে মই দেখিলোঁ যে ৰাস্তাত বহু মহিলা থিয় হৈ আছিল আৰু মোৰ ফালে চাই ইজনে সিজনৰ লগত কথা পাতি আছিল। গাখীৰ দিয়া মানুহজনে গাখীৰ দি গুচি গ'ল, কিন্তু সেই মহিলাসকলে তেতিয়াও মোৰ ফালে চাই আছিল। এতিয়া তেওঁলোকে মোৰ ওচৰলৈ আহি ক'লে যে আমি তোমাক এইখন ঘৰত আগতে কেতিয়াও দেখা নাই, তুমি ইয়াত নতুন নেকি? মই ক'লোঁ, আপুনি কি ক'বলৈ বিচাৰিছে? মই এইখন ঘৰৰ বোৱাৰী হয়। মোৰ কথা শুনি সেই মহিলাসকলে ইজনে সিজনৰ ফালে চাবলৈ ধৰিলে আৰু এজনে হাঁহি হাঁহি ক'লে যে, অ' বোৱাৰী নেকি? এতিয়ালৈকে এই ঘৰলৈ কিমান বোৱাৰী আহিছে তাৰ কোনো ঠিকনা নাই। সেই মহিলাগৰাকীৰ কথা শুনি তেওঁক মই কিবা এটা প্ৰশ্ন কৰাৰ আগতেই পিছফালৰ পৰা কোনোবাই মোৰ হাতখনত ধৰি ভিতৰলৈ টানি লৈ আহিল। ঘূৰি চাই দেখিলোঁ যে শাহুমাই মোক ভিতৰলৈ টানি লৈ আহিছে। তাৰপিছত তেওঁ খৰধৰকৈ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলে। মোৰ ফালে চাই তেওঁ মোক ক'বলৈ ধৰিলে যে মোৰ ল'ৰাটোৱে তোমাক কিমানবাৰ কৈছে যে তুমি বেছিকৈ বাহিৰলৈ ওলোৱা সোমোৱা নকৰিবা। যদিহে আজিৰ এই কথাটো তোমাৰ স্বামীয়ে গম পায় যে তুমি দুৱাৰমুখত থিয় হৈ চুবুৰীয়াৰ মহিলাসকলৰ লগত কথা পাতি আছিলা, তেতিয়া সি তোমাৰ লগত কি কৰিব মই নাজানো। তেওঁৰ কথা শুনি মই শাহুমাক ক'লোঁ যে মই কি ভুল কৰিলোঁ। গাখীৰ দিয়া মানুহজনে বহু সময় দুৱাৰ বেলটো বজাই আছিল, কিন্তু কোনেও গাখীৰ আনিবলৈ যোৱা নাছিল। সেইবাবে গাখীৰ ল'বলৈ মই গৈছিলোঁ। আৰু এতিয়া আপুনি মোৰ লগত এনেকৈ কিয় কথা পাতিছে? চুবুৰীৰ মহিলাসকলৰ লগত কথা পাতি মই কিবা পাপ কৰিলোঁ নেকি? মোৰ কথাকেইটাক লৈ সেইদিনা মোৰ শাহুমাই ঘৰত বহুত হুলস্থুলৰ সৃষ্টি কৰিলে। লাহে লাহে মই এই মানুহবোৰক সন্দেহ কৰিবলৈ ধৰিলোঁ আৰু মই ভাবি আছিলোঁ যে সেইদিনা চুবুৰীয়াৰ সেই মহিলাগৰাকীয়ে মোক কিবা এটা ক'বলৈ বিচাৰিছিল। মই এতিয়া ভাবিছিলোঁ যে চুবুৰীৰ সেই মহিলাসকলেই মোক সকলো কথা ক'বলৈ পাৰিব। এতিয়া মই সুযোগ পোৱাৰ লগে লগে চুবুৰীয়াৰ এগৰাকী মহিলাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ। ঘৰত কিবা অজুহাত দেখুৱাই মই ছাদলৈ গ'লোঁ। সেইটো সময়ত ঘৰৰ সকলোৱে শুই আছিল। ছাদলৈ যোৱাৰ পিছত শিল এটা তুলি লৈ ঘৰৰ সন্মুখত থকা ঘৰটোৰ খিৰিকীত পেলাই দিলোঁ, যাতে কোনোবাই মোক চাবলৈ বাহিৰলৈ আহক আৰু মই সুযোগ পোৱাৰ লগে লগে তেওঁৰ লগত কথা পাতিবলৈ পাৰিম। শিলটো দলিয়াই দিওঁতে এগৰাকী মহিলাই খিৰিকীৰে উকি মাৰিবলৈ ধৰিলে। তাৰপিছত মই তাইক হাত বোলাই ছাদলৈ মাতিলোঁ। সেই মহিলাগৰাকী ঘৰৰ ছাদ আৰু আমাৰ ঘৰৰ ছাদ মুখামুখি হৈ আছিল। মই সেই মহিলাগৰাকীক ক'লোঁ যে আজি তোমালোকে ৰাস্তাত থিয় হৈ মোৰ বিষয়ে কিয় কথা পাতি আছিলা আৰু মোক কিবা এটা ক'বলৈ কিয় বিচাৰি আছিলা? সেইবাবে এতিয়া মই এইখন ঘৰৰ সকলো কথা জানিবলৈ বিচাৰোঁ। মোক আপুনি সকলো কথা খুলি কওক। মই ইয়াত থাকি বৰ অসুবিধা পাইছোঁ। মহিলাগৰাকীয়ে ক'লে যে হয়, মই তোমাক সকলো কথা ক'ম, কিন্তু মোৰ নামটো এইটো বিষয়ত আহিবলৈ নোৱাৰিব। মই ক'লোঁ, ঠিক আছে, মই আপোনাৰ নাম কেতিয়াও নলওঁ। মহিলাগৰাকীয়ে ক'লে যে তুমি যিখন ঘৰত আছা সেইটো আচলতে ঘৰ নহয় আৰু তাত থকা মানুহজন তোমাৰ স্বামীও নহয়। এই মানুহবিলাক কোনো ঘৰৰ সদস্যও নহয়। এই ঘৰটো এটা বেশ্যালয় হয়। ইয়াত থকা বয়সস্থ মহিলাগৰাকী হৈছে বেশ্যালয়ৰ মালিকনী আৰু ইয়াত থকা ছোৱালী দুজনীয়ে পুৰুষক প্ৰলোভিত কৰে আৰু তোমাৰ স্বামীও সেই একে কামেই কৰে। তেওঁ বিয়াৰ অজুহাতত বহুত ছোৱালী ইয়ালৈ লৈ আহে আৰু তেওঁলোকক এইবোৰ কামত লিপ্ত কৰায়। সিহঁতৰ দৰে তোমাকো বিয়া পাতি ইয়ালৈ লৈ আনিছে। আমি এইসকল ব্যক্তিৰ কাৰণে বহুবাৰ থানাত গোচৰ ৰুজু কৰিছোঁ, কিন্তু প্ৰতিবাৰেই এইসকল লোকে আৰক্ষীক বহুত টকা দি পঠিয়াই দিয়ে আৰু আমি যদি তেওঁলোকক ইয়াৰ পৰা যাবলৈ দিওঁ তেন্তে সিহঁতে আমাক হাৰাশাস্তি কৰে। তেওঁৰ কথা শুনি মই তেওঁক সুধিলোঁ যে এইখন ঘৰত থকা ল'ৰাজন কোন? সেই মহিলাগৰাকীয়ে মোক ক'লে যে সেইখন ঘৰত থকা ল'ৰাটো তোমাৰ স্বামীৰ পুত্ৰ নহয়, সি ঘৰৰ মালিকনীৰহে ল'ৰা। তাৰ কাম হ'ল এইখন ঘৰত থকা ছোৱালীবোৰৰ ওপৰত চকু ৰখা, যাতে সিহঁতে ইয়াৰ পৰা পলাই যাবলৈ নোৱাৰে। তেওঁলোকে প্ৰতিমাহে কোনোবা অজুহাতত ইয়ালৈ এজনী ছোৱালী লৈ আহে
তেতিয়া মই সুধিলোঁ, ছোৱালীবোৰক ইয়ালৈ অনাৰ পিছত কি কৰা হয়? তেতিয়া সেই মহিলাগৰাকীয়ে মোক ক'লে যে তুমি একেবাৰে নিৰ্দোষী, তুমি বহুত সহজ সৰল, তোমাৰ লগত আচলতে কি হৈ আছে তুমি একো গমেই নোপোৱা। তেতিয়া মই এইবিলাক কথা একোৱেই নাজানো বুলি ক'লোঁ। তাৰপিছত মহিলাগৰাকীয়ে ক'লে যে ইয়ালৈ অহা প্ৰতিজনী ছোৱালীৰ শৰীৰ বিক্ৰী কৰা হয়। মহিলাগৰাকীৰ পৰা এইটো কথা শুনি মোৰ ভৰিৰ তলৰ মাটি পিছলি যোৱা যেন অনুভৱ হ'বলৈ ধৰিলে। আৰু সেই মহিলাগৰাকীয়ে ক'লে যে এই মানুহবোৰ বৰ অভদ্ৰ আৰু বিপদজনক, মানুহৰ সন্মুখত ভদ্ৰ হৈ থকাৰ অভিনয় কৰে, কিন্তু আমি ইতিমধ্যে তেওঁলোকৰ বাস্তৱতা জানো, কাৰণ আমি এইখন চুবুৰীতে বাস কৰোঁ। ইয়ালৈ অহা প্ৰতিগৰাকী ছোৱালী কোনোবা নহয় কোনোবা প্ৰকাৰে অচেতন কৰি ৰাতি তাইৰ দাম নিৰ্ধাৰণ কৰা হয়। যেতিয়ালৈকে ছোৱালীজনী অচেতন হৈ থাকে তেতিয়ালৈকে তাই গম নাপায় যে কোনোবা নিষ্ঠুৰ ব্যক্তিয়ে গোটেই ৰাতি তাইৰ মৰ্যাদাৰ সৈতে খেলা কৰিছে। মহিলাগৰাকীৰ কথা শুনি মোৰ কপালৰ ঘাম ওলাবলৈ ধৰিলে। এই মহিলাগৰাকীয়ে কি কৈ আছে এইবিলাক? এই মহিলাগৰাকীয়ে সঁচা কথা কৈছেনে বাৰু? তাৰপিছত তেওঁ আকৌ ক'লে, তুমি বহুত ভাল ছোৱালী, গতিকে মই তোমাক কৈছোঁ যে যিমান পাৰা সোনকালে ইয়াৰ পৰা পলাই যোৱা, নহ'লে এই মানুহবোৰে তোমাৰ অস্তিত্ব নোহোৱা কৰি পেলাব। তেওঁৰ কথা শুনি মই ভাবিলোঁ যে হয়তো মোৰো সন্মান ইতিমধ্যে বহু পুৰুষে ছিন্ন ভিন্ন কৰি পেলাইছে। এইখন মোৰ শহুৰৰ ঘৰ নাছিল, এইবোৰ আছিল এটা ডাঙৰ গেঙৰ মানুহ, যিয়ে ছোৱালীকেইজনীক মূৰ্খ বনাই দাম ঠিক কৰি এনেদৰে ব্যৱসায় চলাইছিল। সেই মহিলাগৰাকী মোৰ লগত কিছু সময় কথা পাতি নিজৰ ঘৰলৈ বুলি গুচি গ'ল, আৰু মই ভাবি থাকিলোঁ যে এতিয়া মই কি কৰিম। মই সিদ্ধান্ত লৈছিলোঁ যে এই সকলোবোৰ আৰু মই সহ্য কৰিবলৈ নোৱাৰিম। মই মোৰ ৰুমলৈ গৈ মনে মনে মোৰ স্বামীৰ ফোনটো তুলি লৈ পুলিচলৈ ফোন কৰিলোঁ। মই এতিয়া পুলিচক সকলো কথা বিৱৰি ক'লোঁ। মই জানিছিলোঁ যে ইমান দিন মোৰ লগত এই মানুহবোৰে যি কৰিলে, আহিবলগীয়া দিনবোৰতো মোৰ লগত সেই একে কামেই কৰিব। গতিকে এই মানুহবোৰক মই হাতে লোটে ধৰা পেলাবই লাগিব। সেইবাবে পিছদিনা মোৰ স্বামীয়ে মোক কফি একাপ খাবলৈ দিয়াত কফি খাই থকাৰ দৰে অভিনয় কৰিবলৈ ধৰিলোঁ। কিন্তু তেওঁৰ মনোযোগ অন্যফালে যোৱাৰ লগে লগে সেই কফিখিনি বিচনাৰ পিছফালে পেলাই দিলোঁ, আৰু তাৰপিছত টোপনি অহাৰ ভাও জুৰিলোঁ। ৰাতি 10 মান বজাত মোৰ স্বামী ঘৰলৈ আহিছিল, আৰু প্ৰায় 1-2 ঘণ্টাৰ পিছত অন্য এজন পুৰুষক মোৰ কোঠালৈ পঠিয়াই দিয়া হৈছিল। মোৰ স্বামীয়ে মোৰ শৰীৰৰ দাম অন্য এজন পুৰুষৰ পৰা লৈছিল। মই সাৰ পাই আছিলোঁ, কিন্তু মই শুই থকাৰ দৰে অভিনয় কৰি আছিলোঁ। মই এতিয়া অনুভৱ কৰিছিলোঁ যে মোৰ কোঠাত কোনোবা এজন পুৰুষ আহিছে আৰু তেওঁ মোৰ শৰীৰটো চুবলৈ ধৰিছে। তেনে সময়তে আৰক্ষীয়ে আমাৰ ঘৰত অভিযান চলাই সেই মানুহবোৰক হাতে লোটে ধৰিলে। টকা দি মোৰ মৰ্যাদাৰ লগত খেলিবলৈ অহা মানুহজনে পুলিচক গোটেই সত্য কথাটো ক'লে যে আজি ৰাতিটো মোৰ লগত কটাবৰ বাবে তেওঁ মোৰ স্বামীক টকা দিছিল বুলি। এতিয়া এইসকল লোকৰ বিৰুদ্ধে আৰক্ষীৰ হাতত বহুত প্ৰমাণ আছিল। চুবুৰীয়াৰ মানুহেও নিজৰ নিজৰ মতামত দিলে। তাৰপিছত এই আটাইকেইজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। মই মা দেউতাৰ ঘৰলৈ পুনৰ ঘূৰি আহিলোঁ। মই এই সকলোবোৰ কথা তেওঁলোকক কওঁতে তেওঁলোকে বহুত লাজ পালে। তেওঁলোকে মোক ক'লে যে ল'ৰাজনে আমাক চৰ্ত দিয়াৰ দিনাই আমি তেওঁলোকৰ ওপৰত সন্দেহ কৰিছিলোঁ, কিন্তু সিহঁত যে ইমান নিকৃষ্ট হ'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। মই মা দেউতাক ক'লোঁ যে বৰ্তমান সিহঁত এতিয়া জেলত আছে, আৰু মই এতিয়া মা দেউতাৰ ঘৰত থাকি তেওঁলোকক সেৱা কৰিম, তেওঁলোকৰ যত্ন ল'ম, কাৰণ মোৰ মা দেউতা এতিয়া বহুত বুঢ়া হৈ গৈছে। বিয়া হ'বলৈ আৰু মোৰ এতিয়া মন নাই। মই শিক্ষিত, গতিকে মই কাম কৰি মোৰ জীৱনটো পৰিচালনা কৰিবলৈ পাৰিম। সেই ঘৃণনীয় জীৱনটোতকৈ মোৰ এইটো জীৱনেই বহুত বেছি ভাল। প্ৰিয় দৰ্শক, মৰল দ্য ষ্টৰী। প্ৰিয় দৰ্শক, আপোনালোকক অনুৰোধ জনাওঁ যে আপোনালোকে য'তেই ছোৱালীজনীক বিয়া নিদিয়ক কিয়, পৰিয়ালৰ ওপৰত এক সম্যক তদন্ত কৰক, কাৰণ বিয়াৰ বয়স পাৰ হ'লে কিছুমান পিতৃ মাতৃয়ে নিজৰ ছোৱালীক যিকোনো ব্যক্তিৰ হাতত গতাই দিয়ে। মোৰ লগত যি হ'ল সেয়া আপোনালোকৰ লগতো হ'ব পাৰে, গতিকে এনে প্ৰবঞ্চক মানুহৰ পৰা সদায় সাৱধান হওক। যদিহে কাহিনীটো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।